নমস্কাৰ ষ্টুডিঅ'ত মই ৰিজু জনাবলৈ লৈছোঁ এটি বিশেষ খবৰ বিশ্বনাথত এছআই কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদকাৰীৰ লগত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ হতাহতি এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে এই সংগ্ৰাম খুটিছে বিশ্বনাথত এছআই কেলেংকাৰীৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ ৰূপায়ণ কৰি আৰক্ষী অধীক্ষক কাৰ্যালয়ত ঘেৰাও কৰিবলৈ যোৱাত প্ৰতিবাদকাৰীক ক্লক টাৱাৰৰ পৰা উভতাই পঠোৱাৰ লগতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত হতাহতি হয়। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, প্ৰেমলাল গুঞ্জুকে ধৰি অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। এই খবৰটোৰ সৈতে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।